हेलो स्टूडेंट आज তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 10 ৰ অসমীয়া সাবজেক্টৰ বৰগীত কবিতাৰ কিছুমান শৰ্ট কুৱেশ্যন তোমালোকক কমন দিম তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা এতিয়া তোমালোকে কুৱেশ্যন এনসাৰখিনি চাই যোৱা কুৱেশ্যন 1 বৰগীতটি কোনে ৰচনা কৰিছে এনসাৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱে বৰগীতটি ৰচনা কৰিছে তোমালোকে কুৱেশ্যনৰ লগত মিলাই লিখিবা পিছত কুৱেশ্যনটো চোৱা কুৱেশ্যন 2 বৰগীতটি কি ৰাগত বন্ধা আছে এটো তোমালোকৰ ফাইনাল এক্সাম 2017 ত আহিছিল তোমালোকৰ ইয়াত যি কিটা আছে সব কেইটাই ফাইনালত অহা মই কুৱেশ্যনখিনি দিছো তোমালোকে চাই যোৱা এনসাৰটো হ'ব বসন্তৰ ৰাগত বন্ধা আছে পিছত কুৱেশ্যনটো চোৱা কুৱেশ্যন 3 মুহপাহ মানে কি শুদ্ধ এনসাৰটো হ'ব তোমালোকৰ মুহপাহ মানে হৈছে মায়াৰ পাখ বা মায়াৰ বন্ধন পিছত কুৱেশ্যনটো চোৱা কুৱেশ্যন 4 কবি কিহত আতুৰ হোৱা বুলি কৈছে এনসাৰ হ'ব কবি সংসাৰৰ দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 5 মাধৱদেৱৰ আখ্যানমূলক ৰচনা কি কি এনসাৰটো চোৱা এনসাৰটো হ'ব মাধৱদেৱৰ আখ্যানমূলক ৰচনা ৰাজখোই কাব্য আদিকাণ্ড ৰামায়ণ এতিয়া পিছৰ কুৱেশ্যন এনসাৰখিনি চোৱা কুৱেশ্যন 6 শ্ৰীকৃষ্ণৰ চৰণ দুখনক কি বুলি অভিহিত কৰিছে এনসাৰ হ'ব শ্ৰীকৃষ্ণৰ চৰণ দুখনক কবিয়ে মহাদন বুলি অভিহিত কৰিছে পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 7 শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল বৰ্তমান কিমানটা পোৱা গৈছে এনসাৰটো হ'ব শংকৰদেৱে 12 কৰি বৰগীত ৰচনা কৰিছে বৰ্তমান 1 কৰি 14টা পোৱা গৈছে পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 8 মাধৱদেৱৰ জীৱনৰ কীৰ্তস্তম্ভ কি এনসাৰ হ'ব মাধৱদেৱৰ জীৱনৰ কীৰ্তস্তম্ভ হৈছে নামঘোষা পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 9 মাধৱদেৱে ৰচনা কৰা নাট দুটাৰ নাম কি এনসাৰটো হ'ব মাধৱদেৱে ৰচনা কৰা নাট দুটাৰ নাম হৈছে অৰ্জুন গুঞ্জন আৰু দধিমথন পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 10 মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থৰ নাম কি কি এনসাৰটো হ'ব জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 11 মাধৱদেৱৰ ঝুমুৰা কেইটাৰ নাম কি কি এনসাৰটো হ'ব মাধৱদেৱৰ ঝুমুৰা কেইটাৰ নাম হৈছে চুৰদৰা পিম্পৰা গুচোৱা বুমি লেটুৱা আৰু বুজন বিহাৰ পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 12 কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে এটো তোমালোকৰ ফাইনাল এক্সাম 2019 ত আহিছিল এনসাৰটো হ'ব কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 13 বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকৰ 3 মাৰ্কৰ আহে তোমালোকক দিছো লক্ষণটো চোৱা তো তোমালোকৰ ফাইনাল এক্সাম 2018 ত আহিছিল এনসাৰটো হ'ব বৰগীতৰ তিনিটা লক্ষণ তলত উল্লেখ কৰা হ'ল পইণ্ট 1 বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত পইণ্ট 2 বৰগীতৰ ভাষা বৰ্জাৱলী পইণ্ট 3 বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশক গীত এইখিনি আছিল আজিৰ ভিডিঅ'ত তোমালোকৰ বৰগীতৰ কিছুমান শৰ্ট কুৱেশ্যন কমন দিবলগীয়া তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব